ছাত্ৰ ছাত্ৰীসকল ভাষা জ্ঞান পৰীক্ষাৰ ক্ষেত্ৰত তোমালোকক দিয়ে এটা প্যাৰাগ্ৰাফ এই প্যাৰাগ্ৰাফটো পঢ়ি তাত থকা কোৱেশ্চন আনসাৰখিনি তোমালোকক সলভ কৰিবলগীয়া হয় ইয়াত তোমাৰ এটা তেনেকা মই ভিডিও লৈ আহিছো ইয়াত তোমালোকক কি দিছে এখন চিটি দিছে কেতিয়াবা চিটি দিব পাৰে কেতিয়াবা তেনেকা সাইন্টিফিক প্যাৰাগ্ৰাফ দিব পাৰে কেতিয়াবা কথোপকথন তেনেকা কনভাৰসেশন তেনেকা টপিক তোমালোকক দিব পাৰে তাক তোমালোকে পঢ়ি তাত থকা কোৱেশ্চন আনসাৰখিনি তোমালোকক সলভ কৰিব লাগে আমি এটো সলভ কৰিলে তোমালোকে অলপ ইয়াৰ পৰা তোমালোকে জ্ঞান আহৰণ কৰিব পাৰিবা আৰু যেটো তোমালোকৰ নেক্সট পৰীক্ষাত হেল্পফুল হ'ব তোমালোকৰ কাৰণে এনিৱে আমি আৰম্ভ কৰিছো ফাৰ্স্ট মই তোমালোকক মই টপিকটো পঢ়াই শুনাইছো তাৰ পিছত ইয়াত থকা কোৱেশ্চন আনসাৰখিনি মই বুজাই দিছো বাৰু আচ্ছা ইয়াত লিখা আছে মৰমৰ চিপ্ৰা খ্ৰীষ্টমাছ উপলক্ষে আমাৰ বিদ্যালয় 18 ডিসেম্বৰ 1995 ৰ পৰা 4 জানুৱাৰী 1996 লৈ বন্ধ থাকিব আশা কৰো সেই কেইদিন তোমাৰো বিদ্যালয় বন্ধ থাকিব মই আৰু মোৰ আন দুজন বান্ধৱীয়ে দিল্লীলৈ যোৱা আৰু ৰাজধানী চহৰত থকা ডাঙৰ অট্টালিকা আৰু চহৰসমূহ চোৱাৰ কথা ভাবিছো মই নিশ্চিত যে তুমিও আমাৰ সতে এই ভ্ৰমণত গৈ আনন্দিত হ'বা ফাইন আমি আমাৰ ভ্ৰমণ 22 ডিসেম্বৰত আৰম্ভ কৰিম আৰু 31 ডিসেম্বৰত আমি উভতি আহিম যাতে আমি নৱবৰ্ষৰ প্ৰাক সন্ধ্যাটো আমাৰ ঘৰতে উপভোগ কৰিব পাৰো গতিকে তুমি আমাৰ লগত গলে অতি পলমে মোক খবৰ দিবলৈ নাপাহৰিবা যাতে মোৰ টিকেট বুক কৰাত সহজ হয় তোমাৰ মৰমৰ আশা নামৰ ছোৱালী এজনী চিপ্ৰা নামৰ আন এজনী ছোৱালীক এই চিঠিখন লিখিছে তেনেহলে ইয়াত তোমালোকে ভালকে বুজিবলৈ চেষ্টা কৰিবা ষ্টাম্প পেপাৰ ইয়াত আছে ষ্টাম্প আছে তাইকৰ পৰা চিপ্ৰা ৰয় কালৈ লিখিছে চিপ্ৰা ৰয় লিখিছে আৰু তাৰ এড্ৰেছটো হল কালীগঞ্জ 26 কালীগঞ্জ কলিকতা আশাই লিখিছে ছবি কি চিঠিখন কালৈ লিখিছে চিপ্ৰা ৰয় লিখিছে আচ্ছা এতিয়া কথা হল কি ইয়াত থকা আমাৰ কোৱেশ্চনখিনি আমি আনসাৰ কৰিবলৈ চেষ্টা কৰিছো বাৰু ইয়াত চোৱা তোমালোকৰ কোৱেশ্চন দিয়া আছে কি কোৱেশ্চন নম্বৰ 6 আশা আৰু চিপ্ৰা ক'ত বাস কৰে আশা আৰু চিপ্ৰা ক'ত বাস কৰে এতিয়া কথা হল কি যেহেতু তই চিঠি লিখিবলগীয়া হৈছে নিশ্চয় পৃথক চহৰত বাস কৰিব চাইছা ইয়াত দিল্লীত বাস কৰে একেখন চহৰত বাস কৰে ৰাজধানী চহৰত বাস কৰে ইয়াত তোমালোকক এইখিনি সেন্সৰ পৰা জানিব লাগিব যে পৃথক চহৰত ইহঁত দুটা বাস কৰে সেই কাৰণে তাই চিঠি এখন লিখিবলগীয়া হৈছে পৃথক চহৰ হ'ব নেক্সট অলপ চিন্তা নকৰিলে কিন্তু ভুল হৈ যাব দেই চিপ্ৰাই আশাহতৰ লগত গলে আশাই কিমানটা টিকেট কিনিব লাগিব এইটো এবাৰ তোমালোকক উভতাই চাব লাগিব চিপ্ৰাই আশাহতৰ লগত গলে আশাই কিমানটা টিকেট কিনিব লাগিব আচ্ছা এটাৰ আনসাৰ তোমালোকে কেনেকৈ পাবা মই আৰু মোৰ আন দুজন বান্ধৱীয়ে তাৰ তিনটা হিয়ত কেইটা হল ইয়াত তোমালোকক দিয়া আছে মই আৰু মোৰ আন দুজন বান্ধৱীয়ে তেনেহলে ইহঁত হল তিনটা তেনেহলে চিপ্ৰাক লগত ললে কেইটা হ'ব চাৰিটা হ'ব গতিকে চাৰিটা টিকেট হ'ব ইয়াত তোমালোকৰ 3 নম্বৰ অপচনটো চাৰিটা টিকেট তাৰ পিছত কি আছিল 8 নম্বৰ কোৱেশ্চনটোত আশাহতৰ ভ্ৰমণ সূচী কিমান দিনৰ হ'ব কিমান দিনৰ ইয়াত তোমালোকে লক্ষ্য কৰিব পাৰিছা 22 ডিসেম্বৰৰ পৰা 31 ডিসেম্বৰ তেনেহলে 22 ডিসেম্বৰ হিসাব কৰিলে কিমান হ'ব 22 23 24 25 26 27 28 29 30 31 তেনেহলে কিমান দিনৰ 10 দিনৰ হ'ব কিমান দিনৰ 10 দিন এটা তোমালোকে হিসাব কৰি লবা এটা অপচন 1 টো আমাৰ কাৰেক্ট হ'ব এতিয়া কথা হল কোৱেশ্চন নম্বৰ 9 আশাৰ বান্ধৱী কেইজনীয়ে আচ্ছা তাই যোৱা বিদ্যালয়লৈ যায় আন বিদ্যালয়লৈ যায় চিপ্ৰাৰ বিদ্যালয়লৈ যায় কোনখন বিদ্যালয়লৈ যায় সেইটো উল্লেখ নাই আচ্ছা ৰবাচোন এটো চাবৰ কাৰণে আকৌ আমাক উভতি চাব লাগিব মই আৰু মোৰ আন দুজন বান্ধৱীয়ে দিল্লীলৈ যোৱাৰ আৰু আচ্ছা
এইটো কি হ'ব তোমালোকৰ এইটোৰ এনসাৰ তোমালোকৰ এইটোই হ'ব যে তাই যোৱা বিদ্যালয়লৈ যায় এইটো তোমালোকৰ উল্লেখ কৰা নাই চিপ্ৰা বিদ্যালয়লৈ যায় সেইটো উল্লেখ কৰা নাই আন বিদ্যালয়লৈ যায় সেইটো উল্লেখ কৰা নাই কোনখন বিদ্যালয়লৈ যায় সেইটো কিন্তু উল্লেখ কৰা নাই গতিকে তোমালোকৰ 4 নম্বৰ অপচনটো হ'ব চাইছা ইমান সহজ নহয় ক্ৰিটিকেল হয় কিন্তু দেই সেইকাৰণে তোমালোকে খুব ধ্যান দি এইটো পঢ়িবা লাগিব নহলে অলপতে ভুল হৈ যায় কি যোৱাবাৰ তেনেকৈ হৈছে এই যোৱা পৰীক্ষাত তোমালোকৰ 31 মাৰ্চত যি ৰিজাল্ট দিলে তেনেকৈ বহুত ভাল ষ্টুডেণ্টও ফেল কৰিছে কাৰণ সিহঁত অভাৰ কনফিডেন্স থকাৰ কাৰণে এই বস্তুবিলাক সিমান এটা ধ্যান দিয়া নাই গতিকে তোমালোকে প্ৰেক্টিছ কৰিয়ে থাকিবা এইবিলাক যিমানে সহজ নহওক কিয় কিন্তু প্ৰেক্টিছৰ খুবেই দৰকাৰ হয় সেইকাৰণে তোমালোকক অনুৰোধ কৰিব বিচাৰিছোঁ তোমালোকে প্ৰেক্টিছ জাৰি ৰাখিবা যেনেকুৱা টপিক নহওক কিয় তাৰ ওপৰত তোমালোকে প্ৰেক্টিছ কৰি তাৰ কোৱেশ্চনৰ আনসাৰখিনি উলিয়াবলৈ চেষ্টা কৰিবা এনিৱে আমি গৈছোঁ কোৱেশ্চন নম্বৰ 10 লৈ আশাই নৱবৰ্ষৰ প্ৰাক সন্ধ্যাটো ক'ত কটাব বুলি কৈছে স্পষ্টভাৱে কৈছে মা দেউতাকৰ লগত তাৰ নিজৰ ঘৰখনত নাই এতে ইয়া আছিল তোমালোকৰ এটা টপিকৰ ওপৰত বেছ কৰি থকা তোমালোকৰ কোৱেশ্চন আচ্ছা ইয়া তোমালোকৰ চিটি এখন দিছে কিন্তু আনবিলাকৰ ক্ষেত্ৰত তোমালোকৰ কি থাকিব বেলেগ বেলেগ প্যাৰাগ্ৰাফ থাকিব প্যাৰাগ্ৰাফ কিছুমান তোমালোকৰ 5টা প্যাৰাগ্ৰাফ থাকিব তেনেকা 5টা প্যাৰাগ্ৰাফৰ পৰা তোমালোকে 5 গুণ 25টা কোৱেশ্চন কৰিবলগীয়া হয় কেতিয়াবা 20টা হয় 20 নম্বৰৰ কাৰণে এনিৱে হেতু ডিপেন্ড কৰিব সময়ৰ লগত হেতুলৈ টেনচন নাই মুঠতে তোমালোকৰ এটা কৈ টপিকৰ পিছত তোমালোকৰ মুঠতে 5টা কি কোৱেশ্চন থাকে এই 5টা কি কোৱেশ্চন তোমালোকক সলভ কৰিবলগীয়া হয় এইখিনিতে তোমালোকৰ কাৰণে এটা সৰু এটা কোৱেশ্চন মই থৈ দিছো ইয়াত তোমালোকে কোৱেশ্চনটোৰ আনসাৰ কমেন্টত লিখিবলৈ চেষ্টা কৰিবাচোন ভ্ৰমণ কথাটো যে আছে এই ভ্ৰমণ কথাটোৰ এটা সমাৰ্থক শব্দ তোমালোকে বোৰ্ডত লিখিবা কমেন্টত লিখিবা সমাৰ্থক শব্দ ভ্ৰমণৰ সমাৰ্থক শব্দ চাও কোন ফাৰ্ষ্ট হোৱা তাৰ কাৰণে নিশ্চিত গিফ্ট আছে গতিকে তোমালোকে কমেন্ট কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা প্লিজ থ্যাংক ইউ